দলগাঁও সমষ্টিৰ ৰাইজে ইউডিএফক একেবাৰে বিসৰ্জন দিছে। আপুনি কি কৈছে ডাঙৰীয়ানী যে দলগাঁও সমষ্টিৰ ৰাইজে এআইডিএফ দলক বিসৰ্জন দিছে? এআইডিএফ দলটো আপোনাৰ মাটিৰ পুতলা নহয় যে ৰাইজে বিসৰ্জন দিব। আৰু আগন্তুক 2026 চনত চাব আপোনালোকে এআইডিএফ দলক ৰাইজে আকোৱালি ল'ব। আপোনালোকে ভাবিছিলে যে পঞ্চায়ত নিৰ্বাচনত কেইজনমান কাউন্সিলৰ আৰু জিলা পৰিষদ লৈ ভাবিছে গোটেই ৰাইজ আপোনালোকৰ কংগ্ৰেছৰ লগত আছে। এইটো এটা ভুল ধাৰণা। কাৰণ কি জানে, আপুনি বিগত দিনবোৰত অলপ লক্ষ্য কৰিব যে এটা সময়ত দলগাঁও সমষ্টিত গোটেইখিনি আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ প্লাস দলীয়ভাৱে যেটো পঞ্চায়ত নিৰ্বাচন হৈছিল গোটেইখিনি এআইডিএফৰ দখলতে বেছিভাগ আছিল। তাৰ পিছতো কিন্তু বিধায়ক মজিবুৰ ৰহমানে তিনবাৰকৈ ফেল কৰিছিল। এইখিনি কথা আপুনি ভালদৰে অলপ মনত ৰাখিব। পঞ্চায়ত নিৰ্বাচনটো হ'ল এটা পৰিয়াল কেন্দ্ৰিক নিৰ্বাচন। এইটো টানি আনি আপুনি বিধানসভাৰ লগত যদি ৰিজাই দিয়ে সেইটো এটা ভুল ধাৰণা। আমি যেহেতু ফিল্ড ঘূৰি আছো, আমি যেহেতু সংগঠনৰ কাম কৰি আছো, আমি ইতিমধ্যে গম পাইছো দলগাঁও সমষ্টিৰ ৰাইজে ইতিমধ্যে ইউডিএফক বিদায় দিছে আৰু কংগ্ৰেছক আকোৱালি ল'ব। কাৰণ ইয়াত ভৱিষ্যতৰ বহুত কথা জড়িত। আপোনালোকে চাব 2026 নিৰ্বাচনত বিপুল ভোটত জয় হ'ব বিধায়ক মজিবুৰ ৰহমান। কাৰণ কি জানে, দলগাঁও সমষ্টিৰ ৰাইজে উন্নয়ন খুজি আছে আৰু শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব বেছি দিছে বিধায়ক মজিবুৰ ৰহমান। সেইকাৰণে বিধায়ক মজিবুৰ ৰহমানক দলগাঁও সমষ্টিৰ ৰাইজে আকোৱালি ল'ব 2026 নিৰ্বাচনত। কাৰণ কি জানে, কংগ্ৰেছৰ দিনত যিদৰে দালাল ৰাজ হৈছিলে, কিন্তু এই আমাৰ বিধায়ক মজিবুৰ ৰহমান বিধায়ক হোৱাৰ পিছত কিন্তু সেই দালাল ৰাজটো বন্ধ হৈছে। এইখিনি কথা আমাৰ দলগাঁও সমষ্টিৰ ৰাইজে ভালদৰে উপলব্ধি কৰিব পাৰিছে। তেওঁলোকে সংগঠন নকৰে, তেওঁলোকে বিজেপিৰ বি টিম হিচাপে কাম কৰিছে। ইউডিএফ দলটোৱে তেওঁলোকৰ ভৱিষ্যত উন্নয়নৰ কাৰ্যপন্থা তেওঁলোকৰ হাতত একো নাই। আৰু এটা কথা মনত ৰাখিব যে আপুনি কি ক'লে যে ইউডিএফ দলৰ কোনো ভৱিষ্যত নাই, বিজেপিৰ বি টিম। বিজেপিৰ লগত ভাল সম্পৰ্ক যদি আছে, আপোনালোকৰ কংগ্ৰেছ দলৰ আছে। কংগ্ৰেছৰ এটা সময়ত কিন্তু আমি বাতৰি চাইছিলো যে কংগ্ৰেছ দলত গাদ্দাৰ আছে। সেই গাদ্দাৰৰ নিউজটো গোটেই অসমবাসী বা দলগাঁও সমষ্টিৰ ৰাইজে ভালদৰে দেখিছে। সেইখিনি কথা আপোনালোকে ভালদৰে মনত ৰাখিব। আজিৰ দিনত কেইজন ইউডিএফৰ MLA বিজেপিত যোগদান কৰিছে? গোটেইখিনি দেখোন আপোনালোকৰ কংগ্ৰেছৰেই। আজিৰ দিনত অসমৰ ভিতৰত আপোনালোকৰ কংগ্ৰেছৰ কেইজন বিধায়ক আছে হিন্দু সম্প্ৰদায়ৰ? যিখিনি বিধায়ক আছে বেছিভাগেই 90% বিধায়ক আমাৰ মুছলমানৰ অঞ্চলৰ পৰা নিৰ্বাচিত হোৱা বিধায়ক। যদি আপোনালোকৰ দম আছে তেতিয়াহ'লে উজনি অসমত ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীক লৈ ডাঙৰ এটা মিটিং কৰি দেখাওক। তেতিয়াহ'লেহে ভাবিম যে কংগ্ৰেছ দলৰ ভেটি মজবুত আছে। আপোনালোকে ক'ত কৰে জানে? নামনি অসমত আৰু মধ্য অসমত যিখিনি অঞ্চলত মিয়া মানুহ বসবাস কৰে, সেইখিনি অঞ্চলত ডাঙৰ মিটিং কৰি কি কৰে, মানুহ মাতি আনি দেখাই আছে যে কংগ্ৰেছৰ ভেটি শক্তিশালী। উজনি অসমত আপোনালোকৰ জিৰো, উজনিত আপোনালোকৰ জিৰো, আৰু মিয়া অঞ্চলত গৈ আপোনালোকৰ নিচিনা কিছু নেতা আৰু নেত্ৰী, মানে এইবিলাকতো নেতা নেত্ৰী নহয়, এটা পৰ্যায়ত আপোনালোকক ক'বলৈ গ'লে দালালৰ নিচিনা আপোনালোকে কাম কৰে। এই দালালটো এৰি দিয়ক। কাৰণ কি জানে, এআইডিএফ দলে দুখীয়া ৰাইজৰ হৈ মাত মাতে আৰু আপোনালোকে দুখীয়া মানুহক বিপদে পৰিচালিত কৰি আৰু বিপদৰ সন্মুখত ঠেলি দিয়ে। যেনেদৰে আপোনালোকৰ ৰকিবুল হুছেইনে কৰিছিলে, তাৰ এটা বক্তব্যৰ কাৰণে নামনি অসমত বিধ্বংসী এটা কাণ্ড হৈ গ'ল। সেইখিনি অসমৰ ৰাইজে বা দলগাঁও সমষ্টিৰ ৰাইজে ভালদৰে উপলব্ধি কৰিছে।